আয়তীৰ মংগল উৰুলি বিয়া গীতেৰে মুখৰিত হ'ব লাগিছিল বিয়াঘৰ বেণ্ড পাৰ্টিৰ শব্দসুৰত ৰজন জনাব লাগিছিল আকাশ বঁটা তাৰ বিপৰীতে নগাঁৱৰ গৰ্জানত পৰিয়ালটোত বিৰাজ কৰিছে মাজনিশাৰ নিস্তব্ধতা কিয়নো আজি বুধবাৰ গৰ্জানৰ গুণধৰ চৰকাৰৰ ডাঙৰ জীয়ৰী নৱস্মিতা চৰকাৰ ওৰফে আখিৰ শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল বিবাহৰ বাবে ইতিমধ্যে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম শুক্ৰবাৰে সন্ধিয়া আখিৰ বিয়া উপলক্ষে ভাতৃ ভাস্কৰজ্যোতি চৰকাৰৰ সৈতে নৱস্মিতা চৰকাৰ বজাৰ কৰিবলৈ গৈছিল নগাঁৱলৈ কিন্তু তেনেতেই ঘটিল কোনোৱে নভবা এক ঘটনা সিদিনা আছিল শুক্ৰবাৰে নিশা ঘটিছিল সেই নভবা নিশ্চিতা ঘটনাটো ভাতৃ ভাস্কৰজ্যোতি চৰকাৰৰ সৈতে নৱস্মিতা চৰকাৰ নগাঁৱলৈ বজাৰ কৰিবলৈ যোৱাৰ সময়তে পৰিয়ালটোৰ ওপৰত সংঘটিত হৈছিল এক বৰ্বৰ আক্ৰমণ কোনো দুৰ্বৃত্তই ঘৰত সোমাই ডিঙি কাটি হত্যা কৰিছিল গুণধৰ চৰকাৰ পত্নী সুৰধনী চৰকাৰ আৰু কন্যা জয়স্মিতা চৰকাৰ লগতে নৱস্মিতা চৰকাৰৰ প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰক ঘটনাটোৰ আজি 6 দিন উকলি গ'ল এতিয়া ঘৰৰ চৌহদত বিবাহৰ পেণ্ডেল আছে কেৱল নাই মানুহ আছে কেৱল নীৰৱতা দৰা আৰু কইনা দুয়োজন আছে তথাপিও নহয় বিবাহ এই হৃদয় বিদাৰক ঘটনাক লৈ এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে 27 তাৰিখ আজি ডাঙৰ ছোৱালীজনী বিয়াৰ ডেট আছিলে আজিৰ দিনটোতে তো যিটো ঘৰত আজিৰ দিনত নিজৰ আত্মীয় কুটুমে য'ত ভিৰ থাকিলে হয় আজি ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা আজি বিয়াৰ ৰবাতলি থাকিলে হয় আৰু সেইটো ঘৰ আজি হৈ আছে এক শ্মশান সদৃশ ক'লেই ভুল নহ'ব তো এক মৰ্মান্তিক ঘটনা মানে এইটো কোৱাৰটো আৰু আমাৰ ভাষা নাই আমি ওচৰ চুবুৰীয়া হিচাপে বা কি এইটো কোৱাৰটো আৰু ভাষা নাই এইটো আমিতো আৰু মুখেৰে কোৱাৰতো আৰু এইটো অৱস্থা নাই আমাৰ এটা ঘৰত ধৰক আজিলৈকেতো নিজেতো দেখাটো দূৰৰ কথা আজিলৈকে শুনিও পোৱা নাছিলোঁ যে এটা ঘৰত তেনেকে 4টাকে মাৰ্ডাৰ হয় তো তাহানিও আমি শুনাও নাছিলোঁ দেখাটো পিছৰ কথা হয় এতিয়া আমি একদম প্ৰথমৰ পৰা প্ৰশাসনে যিখিনি সিহঁতৰ যিখিনি দায়িত্ব আছে বা সেইখিনি যে চলাই আছে তো তাত আমি এনেকুৱা ক'ব নোৱাৰোঁ যে সিহঁতৰ কিবা লেহেম গতিত চলি আছে সিহঁতৰ যিখিনি কৰিবলগীয়া আছে তো সেইখিনিক আমি ধন্যবাদ দিব লাগিব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই এইটো এটা ৰহস্যজনক কথা হৈ আছে হয় হয় 7 দিন যোৱাৰ পিছতো আজিলৈকে কোনো কাৰোকো কৰায়ত্ব কৰিব পৰা নাই তো তদন্তত সিহঁতে কি পাইছে নাপাইছে বাছ এইখিনিতো আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু যিখিনি চাই আছো যে হয় তদন্ত যিহেতু যিখিনি কৰি আছে তো আমাৰ চকুতো কিন্তু ঠিকেই কৰি আছে সিহঁতৰ যিখিনি ল'ব লাগে সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিব লাগিব কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে কোনো এজন আসামিক কৰায়ত্ব কৰিব পৰা নাই ঘটনাটো এতিয়া চাওক যিহেতু তদন্ত চলি আছে তো ইয়াৰ ওপৰততো আমিতো আৰু একো ক'ব নোৱাৰো তো আমাৰ মতে এতিয়া চাওক যিহেতু চবতকে ডাঙৰ ৰহস্য হৈছে যিটো ল'ৰাৰ ওপৰত মানে পৰিয়ালৰ মানুহক সন্দেহ কৰি আছিলে তো তেখেতৰ ডেড বডি এদি ঘৰত পৰি আছিলে তো বস্তুটো এতিয়া কাৰ ওপৰত আমি কি ক'ম কওক ইয়াতকে বেছিতো আমি ক'ব নোৱাৰো যিটো তদন্তৰ পিছতহে ওলাব চব নিশ্চয় থাকিব পাৰে তৃতীয় কোনো পাৰ্টিৰ নিশ্চয় হাত থাকিব পাৰে নহ'লে সেই মানুহজনক কোনে মাৰিলে হয় হয় এতিয়া চাওক জুৰিয়া আমাৰ গৰাজান বুলি নহয় জুৰিয়া গৰাজান বুলি নহয় হয়তো অসমৰ ভিতৰত এনেকুৱা ঘটনা হৈছে নে নাই মোৰ অলপ সন্দেহ আছে তো এইটোতো আৰু কোৱাৰতো কি কওঁ আৰু তো চৰকাৰক এটা বস্তুৱেই আহ্বান জনাম যে বস্তুটো যিটো ঘটনা ঘটি গ'ল তাৰ এটা উচিত ভালকে তদন্ত এটা হ'ব লাগে আৰু ইয়াৰ আমি গাঁওবাসী হিচাপে ইয়াৰ ন্যায় লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017990 নম্বৰত।